600 বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ'ল মৈদামসমূহ। মৈদাম শব্দটো হৈছে এটা জুৰীয়া টাই ভাষা শব্দ। ইয়াৰ অৰ্থ মৃতদেহৰ ওপৰত দেৱতাৰ মৰ্যাদাৰে মাটি জাপি টিপ সাজি সমাধিস্থ কৰা। মৈদাম দিয়া পৰম্পৰাটো টাই আহোমসকলৰ নিজস্ব পৰম্পৰা। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ সহতে মৈদাম দিয়াৰে পৰা আহোম জাতিৰ মাজত মৈদাম দিয়াৰ পৰম্পৰা আৰম্ভ হয়। চাওলুং চুকাফাৰ দিনৰ পৰা শেষজন ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজত্বকাললৈকে মৈদাম স্থাপত্য বিকাশত মুঠ 6টা পৰ্যায় অতিক্ৰম কৰিছিল। মৈদাম দিয়াৰ প্ৰথাত প্ৰথমে মৃতদেহক স্নান কৰাই ৰুংদাং অৰ্থাৎ কাঠেৰে সজা এটা বিশেষ ধৰণৰ পেৰাৰ ভিতৰত সুমুৱাই থোৱা হয়। তাৰ পিছত ৰুংদাং পোতাৰ বাবে এটা ঘৰ তৈয়াৰ কৰা হয়। ঘৰটোৰ ভিতৰত মৃতকজনে জীৱিত কালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ যেনে ইঙি ইঙাও খাম, চীনামাটি, কাঠ বা হাতীদাঁত বা লোহাৰে নিৰ্মিত সামগ্ৰী, হেংদাং, শৰাই, সোণ ৰূপৰ অলংকাৰ, কটাৰী, সোণৰ টেমি, ছালপিৰা, পালি পখৰীয়া আদি। অৱশ্যে পিছলৈ মৈদামত জীৱিত লোকক দিয়াটো বন্ধ কৰিছিল। ৰুংদাংসহ ঘৰটোক কাৰেং ৰুংজং বোলে। ইয়াৰ ওপৰত মুধচ সজা হয় যাক চাওচালি বুলি কোৱা হয়। চাওচালিসমূহ প্ৰায়ে দুমহলীয়া আৰু খোলাযুক্ত পথ থাকে। চাংৰুং ফুকনৰ বুৰঞ্জীৰ মতে পদবীৰ অনুসৰি মৈদামৰ আকাৰ সৰু বৰ হয়। এই মৈদামসমূহ সুৰক্ষা আৰু নিৰ্মাণৰ বাবে চাংৰুং ফুকন আৰু মৈদাম ফুকনৰ পদবী আছিল। মৈদামৰ পহৰা দিবলৈ মৈদামিয়া বুলি এটা ফৈদৰ সৃষ্টি হৈছিল। মৈদাম নিৰ্মাণত বিভিন্ন আকাৰৰ শিল, ভঙা শিল, ইটা আদিৰ ব্যৱহাৰ হৈছিল আৰু এইবিলাক মাটি দাইল, গুড়, হাঁহকণী, বৰালি মাছ, চূণ আৰু শামুকৰ খোলাৰ মিশ্ৰণেৰে সংযোজন কৰিছিল। অসমৰ বিভিন্ন ঠাইত মৈদামসমূহ দেখা যায় যদিও চৰাইদেউত সৰহ সংখ্যক মৈদামে থুপ খাই আছে। মৈদামসমূহক ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰা হয়। সেয়েহে যোৱা ২৬ জুলাই তাৰিখে চৰাইদেউৰ মৈদামথলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।